বোকাজান বিদ্যুৎ সংমণ্ডলৰ বিৰুদ্ধে সৰব বীৰ লাচিত সেনা আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম বিদ্যুৎ বিভাগৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ যোৱা ৩১ আগষ্টত মৃত্যু ঘটিছিল যতীন বৰা নামৰ এজন বিদ্যুৎ কৰ্মী। এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত প্ৰতিবাদ বীৰ লাচিত সেনা আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মৃত যতীন বৰাৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী প্ৰতিবাদকাৰী দোষী গ্ৰেপ্তাৰৰ লগতে মৃত বিদ্যুৎ কৰ্মীজনৰ পৰিয়ালৰ এজনক সংস্থাপন প্ৰদানৰ দাবী প্ৰতিবাদকাৰী মহকুমাধিপতিৰ জৰিয়তে শক্তিমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বীৰ লাচিত সেনা আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম। আমাৰ যি গৃহ বিভাগক আসলে গৰিহণা যোগাম যে আমি প্ৰশাসনিক দিশটোক একেবাৰে দুৰ্বল অনুভৱ কৰিছোঁ। আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম আৰু আমাৰ বীৰ লাচিত সেনাই তীব্ৰভাৱে আমি গৰিহণা যোগাইছোঁ। এটা কাৰণ যোগাইছে যে আজি দোষীজনক আচলতে মুকলি আকাশত তেওঁলোকে আচলতে কোনটো ক্ষেত্ৰত কোনটো পদ্ধতি আচলতে মুকলি আকাশত তেওঁ ঘূৰি ফুৰিব পাৰিছে, কিন্তু যিজন দোষী সেই দোষীজনক এতিয়ালৈকে আচলতে অসম পুলিচ ব্যৰ্থ হৈছে তেওঁক আচলতে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে। সেইটো আমাৰ প্ৰথম প্ৰশ্ন। দ্বিতীয়তে হৈ গ'ল আজি APDSলৈ এইটো প্ৰথম অঘটন বুলি ক'লে ভুল হ'ব। তেনেকুৱা কিমান হৈ গৈছে, কিন্তু তেনেকুৱা আচলতে আজিলৈকে উচিত তদন্তকাৰী হিচাপে বা যিজনে যি তাইৰ পৰা আচলতে বঞ্চিত বা চাকৰিৰ ক্ষেত্ৰত যি তেওঁ দোষী হৈ গ'লে সেইজনে আজিলৈকে উচিত তদন্ত আঁৰলৈ গৈ তেওঁ দোষী শাস্তি পোৱাটো আমি দেখা নাই। তো আমি ভাবোঁ যে ইয়াৰ যি আচলতে APDSL আমাৰ যি বিদ্যুৎ মন্ত্ৰী আচলতে গাফিলতি আছে বুলি ক'ব লাগিব। কেলৈ তেওঁ বিদ্যুৎ বিভাগত আচলতে কি চলি আছে কি নাই আচলতে তেওঁ আচলতে গুৰুত্ব প্ৰদান কৰিব লাগিছিলে। আৰু অসম পুলিচক আমি ধিক্কাৰ এটা কাৰণে জনাম যে আজি দোষীজনক গ্ৰেপ্তাৰ কৰাটো অসম পুলিচৰ দায়িত্ব, আৰু সেই দোষীজনে যে শাস্তি পোৱাটো আমি বিচাৰোঁ। অনাগত সময়ত যদি সেই দোষীজনে শাস্তি নাপায় আমি বীৰ লাচিত সেনা অসম আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে গণতান্ত্ৰিক আন্দোলন কিন্তু আমি গঢ়ি তুলিব বাধ্য হ'ম। আৰু এই কাৰ্বি আংলং আচলতে অশান্ত পৰিস্থিতি হ'ব যে আজিয়ে এইটো যে হৈছে এইটো মানে নহয় অনাগত বিগত সময়খিনিত আমি হৈ যোৱা গম পাইছোঁ। আৰু আগন্তুক দিনত যাতে সেই আমাৰ যি যতীন বৰাৰ যি পুত্ৰ বুলি আমি সুধিছোঁ, তো তেওঁৰ লগত যি ঘটনা ঘটিলে তো অনাগত সময়ত যে আৰু দ্বিতীয়জন যতীন বৰাৰ দৰে এজন ব্যক্তি যাতে তেনেকুৱা এটা দুৰ্ঘটনাত পতিত নহয়, ইয়াৰ বাবে আমি APDSLৰ বিষয়ববীয়াৰ লগতে বিদ্যুৎ মন্ত্ৰীক আমি সকীয়াই দিওঁ যে বীৰ লাচিত সেনা অসমে আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আমি শান্ত থাকিম। উচিত তদন্ত হ'ব লাগিব আৰু দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়া আচলতে